মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটিকৈ ভিডিঅ' তোমালোকলৈ আগবঢ়াই আছোঁ। তোমালোকে মোৰ ভিডিঅ'সমূহ চাই যাবা আৰু মোৰ চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীসকললৈও শ্বেয়াৰ কৰিবা। আহাচোন আজি আমি কোনটো পাঠ আলোচনা কৰিম তাকে চাওঁ। এই ৯ নম্বৰ সাধুটি জৰদগব ৰজাৰ উপাখ্যান। আহাচোন পাঠ সাধুটিত কিনো আছে তাকে চাওঁ। এঠাই এজন পণ্ডিতে এজন ছাত্ৰৰে সৈতে দেশ চাবলৈ ওলাই গৈছিল আৰু তেওঁলোক গৈ এক ৰজাৰ এখন নগৰ পালেগৈ। তেওঁলোকে দেখিলে যে সেই নগৰত জহা চাউলৰ দাম সেৰে ২ পইচা, উখোৱা আহু চাউলৰ সেৰে ২ অনা, ঘিউৰ সেৰেৰে চৰতীয়া আৰু তেলৰ সেৰেৰে এটকা। ১ কেজি কথা কৈছে দেই, সেৰেৰে পণ্ডিতে ছাত্ৰক ক'লে, বোলে আমাৰ ইয়াতহে কিছুদিন থকা ভাল। এই বুলি তেওঁলোকে এঘৰত থাকিবলৈ ঠাই ল'লে। তাৰ পাছতে চোৱা কিনো হ'লনো। এদিন ৰজা হাউলিৰ ওচৰৰে এঘৰ মানুহৰ ঘৰত চোৰে সিন্ধি দি চুৰ কৰিছিল। সি চুৰ কৰি ওলাই যাব খোজোতেই গৃহস্থৰ হাতত ধৰা পৰিলত গৃহস্থই তাক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই পাত্ৰ মন্ত্ৰী সকলোৰে বৰচৰাত বিচাৰ কৰিবলৈ বহি অনেক ভাবি পালে যে সিন্ধিটো ডাঙৰ নোহোৱাহেঁতেন চোৰটো তাত সোমাব নোৱাৰিলেহেঁতেন। ইয়াকে ভাবি ৰজাই চোৰক সুধিলে, হেৰ চোৰ, তই সিন্ধিটো কিয় ডাঙৰ কৰিছিলি? চোৰে উত্তৰ দিলে, স্বৰ্গদেও, কাটক বা মাৰক মোৰ চিপৰাংখন ডাঙৰ আছিল, সেই দেখি তাৰে খান্দোতে সিন্ধিটো ডাঙৰ হৈ পৰিল। এই উত্তৰ শুনি ৰজাই ক'লে, হয়তো চোৰৰ গাত কি দায়, দোষ কি আৰু, কটা কমাৰে চিপৰাংখন ডাঙৰকৈ কিয় ঘঁহিছিল? ধৰ কমাৰক, আন তাক পাছলৈ বান্ধ দি মোৰ আগলৈ। ৰজাৰ হুকুম শুনি তেতিয়াই টেকেলা গৈ কমাৰক বান্ধি আনি ৰজাৰ আগত হাজিৰ কৰিলেহি। ৰজাই সুধিলে, হেৰ কমাৰ, তই কিয়নো চিপৰাংখন ডাঙৰকৈ ঘঁহিলি? যদি ডাঙৰ নহ'লেহেঁতেন তেন্তে ই চোৰে কেতিয়াও সিন্ধিটো ডাঙৰকৈ খান্দি সুমাই বস্তু চুৰ কৰিব নোৱাৰিলেহেঁতেন। ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।